Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ আৰু এটি নতুন ভিডিঅ'লৈ। মই আজি বনালো কমলাৰ জাম। কমলা জাম আমি ঘৰতে অতি সহজতে কম খৰচতে বনাব পাৰি আৰু মইনো কেনেকৈ বনাইছো আৰু কি কিনো ব্যৱহাৰ কৰিছো চাও আহকচোন ভিডিঅ'টোৰ জৰিয়তে। আৰু যি সকলোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। আহকচোন এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰো। কমলা জামৰ কাৰণে মই কি লৈছো দেখাই লৈছো। বেছি বস্তু লব নালাগে কমলা জাম বনাবলৈ। কমলা লৈছো মই আধা কেজি আৰু এখিনি মই চেনি লৈছো। চেনি মই এপৰা জোখৰ লৈছো। এইকিটাই মই বস্তু লৈ লৈছো। পাছত আৰু কি লম দেখাই যাম। এতিয়া আহকচোন মই কেনেকৈনো বনাইছো চাও আহক। প্ৰথমতে মই কমলা বাকলিখিনি গুচাই লম। মই বাকলিখিনি গুচাই ললো আৰু ইয়াৰ যিখিনি বগা বগা আছে এই বগা বগাখিনি আঁতৰাই ল'ব লাগিব। এইখিনি গোটেইখিনি এনেকৈ কিনা কিনা বগা বগা চাইডবোৰ চব আঁতৰাই ল'ম। বগা বগাবোৰ অকণমানো থাকিবলৈ নিদিব। তাৰপাছত মই এনেকৈ তাৰ বগাডোখৰ কাটি লৈছো আৰু ইয়াৰ থকা গুটিকেইটা মই উলিয়াই লম। এইডোখৰ থাকিলেও একো নহয়, কিন্তু ইয়াৰ বগা বগাবোৰ থাকিবলৈ নিদিব। এইখিনি এনেকৈ গোটেইখিনি মই এনেকৈ গুচাই লম। মই কমলাখিনি এনেকৈ গুচাই ললো গোটেইখিনি আৰু মই এখন বাকলি থৈছো। বাকলিখনো মই ইয়াত ব্যৱহাৰ কৰিব লাগিব। বাকলিৰ যিখিনি বগা বগা আছে সেইখিনি মই এনেকৈ গোটেইখিনি বগাখিনি আঁতৰাই লম। মই বগাখিনি গোটেইখিনি এৰুৱাই ললো আৰু এতিয়া মই এইখিনি মিহি এনেকৈ সৰু সৰুকৈ কাটি যাম। কমলাৰ জামৰ লগত যদি অলপমান ইয়াৰ বগা বাকলিটো গুচাই বনাই এনেকৈ দি দিয়ে নহয়, বহুত ভাল লাগে। বাকলিখিনি মই এনেকৈ সৰু সৰুকৈ কাটি ললো গোটেইখিনি আৰু এতিয়া মই কমলাখিনি মিক্সাৰত পিচিম। মিক্সাৰত এইখিনি পিচি ল'ব লাগিব। একো পানী কিন্তু ইয়াত নিদিব। পানী নিদিয়াকৈ এইখিনি কমলাখিনি মই পিচি ল'ম। কমলাখিনি গোটেইখিনি এনেকৈ পিচি ল'লো আৰু এতিয়া এনেকৈ উলিয়াই লওঁ এইখিনি। মই কেৰাহী এখন পাতি লৈছো আৰু এতিয়া মই কমলাখিনি ইয়াতে আৰু কমলাখিনি একদম ভালকৈ উতল আহিবলৈ দিম। আৰু এতিয়া মই এইখিনি চেনিখিনি মই এতিয়া দি দিছো। আপোনালোকে বাৰু কমলা জাম বনাইছেনে? বনাবচোন ঘৰতে, বহুতেই ভাল লাগে খাবলৈ। এতিয়া মই ফুল গেছত দি ভালকৈ উতলাম জামখিনি। প্ৰথমতে জুইটো কমাই দিব নালাগে। আৰু কিন্তু এনেকৈ লৰাই থাকিব লাগিব। নলৰালে তলত লাগি যায় যে, সেইটো কাৰণে লৰাই থাকিব। আৰু ইয়াতে মই এডোখৰ দালচেনি দিছো। দালচেনিটো দিলে গোন্ধটো বহুত ধুনীয়া হয়। মই এতিয়া ভালকৈ উতল আহি গৈছে আৰু ইয়াত মই বাকলিখিনি কাটি থৈছিলো। বাকলিখিনি এতিয়াই দি দিম। উতল অহাৰ পাছত মই বাকলিখিনি ইয়াত দি দিছো।
আৰু এইখিনি একদম ভালকৈ উতলাম একদম পানীটো মানে শুকুৱাই দিম যেতিয়া পানীটো অলপমান শুকাই যাব তেতিয়া গেছটো কমাই দিব আৰু ইয়াতে মই ফুড কালাৰ দি দিছো আৰু অৰেঞ্জ কালাৰ এটা দি দিছো অকমান অৰেঞ্জ কালাৰ ফুড কালাৰটো দিলে মানে বহুত ধুনীয়া লাগে জামখিনি দেখিবলৈ আৰু অকমান দেৰি মানে এখিনি উতলালে মানে হৈ যাব আৰু মোৰ জামখিনি মোৰ কমলা জামখিনি এতিয়া হৈ গ'ল ভালকৈ একদম শুকাই গ'ল আৰু ইমানটো জুখতে থব লাগিব ঠাণ্ডা হলে মতে মানে ডাঠ হৈ যাব হেতু কাৰণে ইমানটো জুখতে মই কমলা জামখিনি থৈ দিম এতিয়া আৰু সব বহুত ধুনীয়া হৈছে দেখিছেনে আৰু এনেকৈ কৈছে যে বহুত ডাঠ হৈছে আৰু অকমান পাছত ঠাণ্ডা হলে আৰু ডাঠ হৈ যাব আৰু এই কাৰণে মই ইমানটো জুখতে জামখিনি মই নমাই দিম মই জামখিনি এতিয়া নমাই ললো সব কিমান ধুনীয়া হৈছে দেখিছেনে আৰু এনেকৈ বনালে বহুত দিন ষ্টক কৰি ৰাখিব পাৰিব আৰু মই এখন ব্ৰেডত এনেকৈ লগাই দিছো এনেকৈ ব্ৰেড ৰুটি সকলো লগতে এনেকৈ খাব পাৰিব মই এটা চিচাৰ বয়াম লৈছো আৰু চিচাৰ বয়ামটোতে মই কমলাৰ জামখিনি ভৰাই থৈ দিম